লক্ষ্মী পূজা উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি নাটক এখন উপস্থাপন কৰিম। তো সেই আমাৰ দুদিনমান আগৰ পৰা যিহেতু নাটকখনৰ ৰিহাৰ্চেল চলি আছিলে, তো আমাৰ নাটকখন সৰস্বতী মাৰ ওচৰত স্থাপন কৰা হোৱা নাছিলে। তো সেই আজি ৰাতিলৈ আমাৰ সৰস্বতী মাৰ ওচৰত আমাৰ নাটকখন স্থাপন কৰা হ'ব যিহেতু। তো সেইটো কাৰণে আমি এতিয়া ঠাইকণ অকণমান চাফ চুফ কৰি মচা কচাত লাগি আছোঁ। আৰু মোৰ পিছে ভিডিঅ'টো বহুত দিনৰে, যিহেতু লক্ষ্মী পূজাও গুচি গ'ল, কিন্তু মোৰ মানে নাটকৰ ৰিহাৰ্চেল লগতে মোৰ কলেজ এইবোৰৰ কাৰণে মানে ভিডিঅ'বোৰ এডিটিং কৰিব পৰা নাছিলোঁ। জাষ্ট ভিডিঅ'বোৰ মই কৰিহে ৰাখিছিলোঁ। কিন্তু মোক এতিয়া আপোনালোকে কিবা এলেহুৱাকৈ বেলেগ কিবা বুলি ভাবিব পাৰে, কিন্তু মই তথাপিতো ভিডিঅ'বোৰ আপলোড কৰিম। যিহেতু পলমকৈ হ'লেও মই কৰা প্ৰত্যেকটো কামে মানে স্মৃতি হিচাপে সাঁচি ৰাখিব বিচাৰোঁ। তো সেইটো কাৰণে মই ভিডিঅ'টো বনাই লেটকৈ হ'লেও মই আপলোড কৰিছোঁ। বাৰু যি হওক, কামখিনি কৰি মেলি হোৱাৰ পিছত এতিয়া আমাৰ দিনত গানৰ ৰিহাৰ্চেলো আছিলে যিহেতু। তো এয়া আমি এতিয়া গানৰ ৰিহাৰ্চেল কৰি আছোঁ। আৰু এয়া আমাৰ হিৰ' একদম পূৰা মানে ভুল নাচে ৰাইজ। চব মানে এয়া এইটো কৰা সেইটো কৰা বুলি মানে কৈ থাকিব লাগে, তেতিয়াহে, নহ'লে চব পাহৰি যায়, ওলাই যায় মূৰৰ পৰা। খেলি মেলিকৈ হ'লেও গানৰ ৰিহাৰ্চেলটো কৰি মেলি হোৱাৰ পিছত এতিয়া আমি ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি অলপমান ভাতৰ যোগাৰো কৰা হৈছিলে। তো এয়া আমি এতিয়া গোটেইবোৰে ভাত খাবৰ কাৰণে বহি গ'লোঁ। বাকী লক্ষ্মী পূজাটো গুচিয়ে গ'ল, মোৰহে পিছে ভিডিঅ'বোৰ আপলোড কৰা অলপমান মানে বহুতে পলম হৈছে। নাটকখনৰো ভিডিঅ' কৰিছোঁ মই, অতি সোনকালে আপলোড কৰিম আৰু আপোনালোকে চাব নিজৰ বুলি ভাবি অলপমান মৰম দিব বুলি আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'টো ইমানে, আজিলৈ আহিছোঁ, বাই।